জুৰিয়াত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদ আমচুকে ধৰি বিভিন্ন সংগঠনৰ নেতৃত্বত শ ৰাইজৰ তীব্ৰ প্ৰতিবাদত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ মোতায়েন প্ৰশাসনৰ অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধি সঘনাই বিদ্যুৎ কৰ্তনক লৈ এই প্ৰতিবাদ ৰাইজৰ বিদ্যুৎ বিভাগে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱাৰ লগতে স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবে অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধিত সাধাৰণ ৰাইজে বহু দুৰ্ভোগ ভোগাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। ৱেল্ডিং গেৰেজৰ পৰা আৰম্ভ কৰি মোবাইল মেৰামতি ই ৰিক্সা চালকসকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত হৈ পৰিছে সাধাৰণ ৰাইজ। শক্তিমন্ত্ৰী হাই হাই, বিদ্যুৎ বিভাগ হাই হাই ধ্বনিৰে প্ৰতিবাদী জনতাই উত্তাল কৰি তোলে জুৰিয়াৰ ৰাজপথ। ইফালে সংখ্যালঘু সংগ্ৰাম পৰিষদে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰে ৰূপহী ৰাজহ চক্ৰ বিষয়াক। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু নগাঁও জিলা সমিতি, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি তথা বৃহত্তৰ অঞ্চলৰ সচেতন ৰাইজৰ সহযোগত আজি স্মাৰ্ট মিটাৰৰ নামত গ্ৰাহকসকলক, বিদ্যুৎ গ্ৰাহকসকলক যি হাৰাশাস্তি দি থকা হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজি ৰূপহী ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাঁৱলীয়া ডাঙৰীয়ানী আৰু নগাঁও জিলা আয়ুক্তগৰাকীলৈ আমি স্মাৰক পত্ৰৰ জৰিয়তে আমাৰ দাবীসমূহ উল্লেখ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আজি চাওক, এই বৃহত্তৰ অঞ্চলত স্মাৰ্ট মিটাৰৰ নামত এটা সাংঘাতিক এটা বেমেজালি সৃষ্টি হৈছে। যি গ্ৰাহকে পূৰ্বতে 500 টকা বিল আদায় কৰিছিল, এই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে সাংঘাতিক এটা বেমেজালি সৃষ্টি হৈছে। সেই গ্ৰাহকে 5,000 টকা বিল আদায় কৰিবলগীয়া হৈছে, সেই গ্ৰাহকে 10,000 টকা বিল আদায় কৰিবলগীয়া হৈছে বা এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আমি দেখা পাইছোঁ। আজি বিদ্যুৎ গ্ৰাহকসকলে জ্বলা কলা খাইছে। আজি এই বিদ্যুৎ বিভাগ সাংঘাতিক ধৰণে এটা হাৰাশাস্তি কৰি আছে জনতাক। আজি বিদ্যুৎ গ্ৰাহকসকলক তেওঁলোকে সময়মতে বিদ্যুৎ যোগান ধৰিব পৰা নাই, লোড শ্বেডিঙৰ নামত বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰি আছে। আজি এই বৃহত্তৰ অঞ্চলত আজি ভল্টেজ দি থাকিব পৰা নাই। আজি ক্ষুদ্ৰ উদ্যোগসমূহ আজি মৃতপ্ৰায় অৱস্থা হৈছে। বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলে ডিজিটেল ক্লাছৰুম নামতহে চৰকাৰে প্ৰদান কৰিছে, কিন্তু য'ত বিদ্যুৎ যোগান ধৰিব নোৱাৰে তাত ডিজিটেল ক্লাছৰুম কেনেকৈ চলা সম্ভৱ, তথা ইত্যাদি সমস্যাসমূহ আছে। আজি বৃহত্তৰ অঞ্চলত বিভিন্ন ক্ষুদ্ৰ উদ্যোগসমূহ আজি মৃতপ্ৰায় অৱস্থা হৈছে। দুখীয়া দৰিদ্ৰ ৰাইজক আজি এক ৰামটাঙোন দি আছে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগে। আজি নন্দিতা গাঁৱলীয়া ডাঙৰীয়ানী শক্তিমন্ত্ৰী, আজি তেখেত বিফল হৈছে। আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিছোঁ, অতি শীঘ্ৰে এই বৃহত্তৰ অঞ্চলৰ সমস্যা, বিদ্যুতৰ সমস্যাসমূহ দূৰ কৰক। স্মাৰ্ট মিটাৰৰ জৰিয়তে আপোনালোকে অত্যাধিক বিল আদায় কৰা বন্ধ কৰক। আপোনালোকে এই বৃহত্তৰ অঞ্চলত আপোনালোকে ভল্টেজ পুৰামাত্ৰিক দিয়াৰ ব্যৱস্থা কৰক আৰু নিয়মিত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰক। অন্যথা আজি ৰাইজৰ সহযোগত আমচুৱে আন্দোলন কৰিছে, সংগ্ৰাম পৰিষদে আন্দোলন কৰিছে। আমি এটা নিৰ্দিষ্ট সময়লৈকে অপেক্ষা কৰিম। তাৰপিছতো যদি এই সমস্যা সমাধান নহয়, তাৰপিছত আমি আৰু বৃহৎভাৱে আমি গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিবলৈ আমি আমচু তথা সংগ্ৰাম পৰিষদ তথা অন্যান্য দল সংগঠন সচেতন সমাজ আমি বাধ্য থাকিম। এই বৃহত্তৰ জুৰিয়া এলেকাৰ যিটো জ্বলন্ত সমস্যা ক'বলৈ গ'লে ভুল নহ'ব, বিদ্যুৎ বিভাগ। আৰু এই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি ৰূপহী ৰাজচক্ৰ কাৰ্যালয়ৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিদ্যুৎ বিভাগৰ যিজন মন্ত্ৰী আৰু জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে বৃহত্তৰ জুৰিয়া এলেকাত কৃষিজীৱী এলেকা আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আজি বিদ্যুৎ বিভাগৰ যিটো স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰৰ নামত যিটো বিসংগতি, এই বিসংগতি দূৰ কৰাৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। আমি দেখিছোঁ যিটো পৰিয়ালত 500 টকাই যথেষ্ট বিল, আৰু সেইটো পৰিয়ালত 5,000 6,000 টকাকৈ আজি তেওঁলোকক বিল দিব লগা হৈছে। গতিকে এই বৃহত্তৰ এলেকাৰ যিটো স্বাৰ্থজড়িত যিটো আপোনাৰ সমস্যা, এই সমস্যাটো দূৰ কৰাৰ কাৰণে আমি সংগ্ৰাম পৰিষদৰ আমচুৱে আমি আজি কেৱল আন্দোলনহে আমি আৰম্ভ কৰিছোঁ। এই আন্দোলনৰ জৰিয়তে যদি কম সময়ত এই স্থায়ী সমস্যা সমাধান নহয়, নিশ্চয় ইয়াতকৈ ভয়াৱহ আন্দোলন আমি কৰিম বিদ্যুৎ বিভাগৰ বিৰুদ্ধে। আৰু যিটো এলেকাত আমি দেখিছোঁ প্ৰায় এলেকাত লোড শ্বেডিঙৰ নামত বাৰে বাৰে বিদ্যুৎ কৰ্তন, তাৰ উপৰিও আমি দেখিছোঁ য'ত 100-150 গ্ৰাহকৰ এগেইনষ্টে এটা ট্ৰেন্সমিটাৰ দিব লাগে, তাত আমি দেখিছোঁ 400-500 মান গ্ৰাহক আছে, মাত্ৰ এটা ট্ৰেন্সমিটাৰ দিছে। আৰু যাৰ ফলত আজি মানুহে ঘৰত ফেন নচলাব লগা হৈছে। আজি ফেন নুঘূৰা হৈছে, ভল্টেজ নাই, একেবাৰে নাই।
আৰু মানুহক কেৱল মিটাৰত হেৰি কাৰেণ্টটো দেখুৱাইছে, কিন্তু ঘৰত গ'লে কাৰেণ্ট নাই। এনেকুৱা যিটো বিসংগতি, এই বিসংগতিৰ বিৰুদ্ধে আমি আজি ওলাই আহিব লগা, ৰাইজৰ সহযোগত আমি ওলাই আহিছোঁ। আৰু আজি আমি কেৱল সকীয়নি দিছোঁ। আজি এই সকীয়নিৰ জৰিয়তে যদি বিদ্যুৎ বিভাগে কম সময়ৰ ভিতৰত সমস্যা সমাধান নহয়, নিশ্চয় ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব সংগ্ৰাম পৰিষদৰ আমচুৰ জৰিয়তে। এইখিনিতে আৰু বিদ্যুৎ নাথাকিছোঁ যে যদি এই স্থায়ী সমস্যা সমাধান কৰিবলগীয়া আছে, তেনে নিশ্চয় যে পূৰ্বৰ যিটো ডিজিটেল মিটাৰ আছে, এই ডিজিটেল মিটাৰ বাহল ৰাখক, অন্যথাই স্মাৰ্ট মিটাৰে কিন্তু সাধাৰণ ৰাইজৰ যিটো আৰ্থিক অৱস্থা জুৰুলা কৰিছে, এই ক্ষেত্ৰত কিন্তু সাধাৰণ ৰাইজ সজাগ সচেতন হৈছে। ইয়াৰ বিপৰীতে চাব, এই কম সময়ত যদি সমস্যা সমাধান নহয়, নিশ্চয় ৰাইজে ডাইৰেক্ট এইটো নিজে খুলি কাৰেণ্টত ডাইৰেক্ট লগাই দিব। পিছত কিন্তু ইয়াত যদি কিবা পৰিস্থিতি বেয়া হয়, ইয়াত কিন্তু সাধাৰণ ৰাইজক দোষাৰোপ কৰিলে নহ'ব, ইয়াৰ জগৰীয়া হ'ব বিদ্যুৎ বিভাগ।